নমস্কাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আণ্ডাৰত যদি আপুনি LLM কৰিব বিচাৰিছে মাষ্টাৰ অফ ল কৰিব বিচাৰিছে তেনেহলে আপোনাৰ বাবে ভাল খবৰটো হৈছে যে 2020-21 শিক্ষাবৰ্ষৰ বাবে LLM এডমিশনৰ নটিফিকেশন বাহিৰ হৈছে কি দিছে তেওঁলোকে চাওক 2 বছৰীয়া পাঠ্যক্ৰম হ'ব 2 year post graduate program under CBCS অনলাইন এপ্লিকেশন প্ৰসেস ষ্টাৰ্ট হৈছে 3 নৱেম্বৰৰ পৰা লাষ্ট ডেট হৈছে 15 নৱেম্বৰ এন্ট্ৰেন্স টেষ্ট হ'ব 20 নৱেম্বৰ সেন্টাৰটো হৈছে সেন্টাৰ ফৰ জুডিশিয়েল ষ্টাডিজ ডিব্ৰুগড় ইউনিভাৰ্চিটি তাৰ এক্সাম হ'ব 23 নৱেম্বৰ তাৰিখে ৰিজাল্ট দিব এই এন্ট্ৰেন্স টেষ্টৰ তাৰ পিছত আপোনাৰ এডমিশনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যাব মানে এডমিশনৰ এইখিনি প্ৰক্ৰিয়াই তথাপি এডমিশন হৈ যাব আপোনাৰ ফাইনেল লিষ্ট যেতিয়া মানে যিখিনি সিলেকশন লিষ্ট পোৱাৰ পিছৰ পেজটো কি আছে আমি চাওঁ ইয়াৰ পিছৰ পেজটোত বিশেষ একো নাই আপুনি এপ্লাই কৰিবলৈ হলে www.dibru.ac.in এই ওয়েবসাইটত গৈ আপুনি নিজৰ নাম ইউজাৰ নেম পাসওয়ার্ড ক্ৰিয়েট কৰি মোবাইল নাম্বাৰ দি এক্টিভেশন কোড যি আহিব সেইবিলাক বহাই আপুনি এপ্লাই কৰিব পাৰে আপুনি আগে পিছে যদি অনলাইন এপ্লাই কৰে তেনেহলে গমেই পাই যাব কেৱল এপ্লিকেশন ফিজটোৰ কথা জানি থক 500 টকা অনলাইন পেমেন্ট কৰিব পাৰিব আৰু এটা কথা মনত ৰাখিব যে ফিজ আপুনি যদি এডমিশন ল'ব লাগে ফিজটো আপুনি অনলাইনে দিব লাগিব মানে গোটেইখিনি প্ৰসেসে অনলাইন কৰি দিছে তাৰ পিছত কি ইম্পৰ্টেন্ট আছে এই পেজটোত হেতু চাওঁ এই পেজটোত বিশেষ ইম্পৰ্টেন্ট নাই ইয়াৰ পিছৰ পেজটোত কি আছে চাই লওঁ ইয়াৰ পিছৰ পেজটোত হৈছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি A candidate to take admission into LLM course must have 50% mark in aggregate in 3-year LLB, BA, BSc, BCom, BBA, LLB, 5-year integrated course recognized by University Grants Commission and Bar Council of India. মানে 50% mark থাকিব লাগিব আপোনাৰ মানে গ্ৰেজুৱেটত 50 থাকিব লাগিব The candidate appearing in final year examination of aforesaid programs may also apply. যদি আপুনি ফাইনাল ইয়াৰত আছে তথাপি আপুনি এপ্লাই কৰিব পাৰিব বা আপুনি যদি এক্সাম দিছে ফাইনাল ইয়াৰৰ ৰিজাল্টটো বাকি আছে তথাপি আপুনি এপ্লাই কৰিব পাৰিব However, the candidate shall be given extended time of 3 months of submit the said documents and non-compliance with the stipulation shall entitled তাৰমানে কথাটো হৈছে যে আপোনাৰ যদিহে ক্লিয়াৰ হোৱা নাই ডিগ্ৰীটো আপুনি মাষ্টাৰ ডিগ্ৰী এডমিশন ল'ম বুলি ভাবিছে ডিগ্ৰী যদি আপোনাৰ ক্লিয়াৰ হোৱা নাই তেনেহলে আপোনাক 3 মাহৰ সময় এটা দিব সেই 3 মাহৰ ভিতৰত আপুনি ডকুমেন্টছখিনি সাবমিট কৰিব লাগিব বাকি বিশেষ এই পেজটোত নাই আৰু নেক্সট পেজত কি আছে মই চাই দিছো নেক্সট পেজতো আপুনি বিশেষ জানিবলগীয়া নাই তথাপি আপুনি চাব যে এডমিশন টেষ্টৰ কথা এটা দিছে কিন্তু যে ইনটেক ক্যাপাসিটিৰ কথাও দিছে ইনটেক ক্যাপাসিটি shall be 22 plus 3 seats shall be filled up under endowment category মানে endowment category অলপ পইচা পাতি তাত থাকে মানে সেলফ ফাইনান্স টাইপ এনেকুৱা তো হেতু হৈছে আপোনাৰ 3টা সিট আছে আৰু বাকি 22টা সিট আছে এডমিশন টেষ্টৰ কথা কৈছে 2 ঘণ্টা হ'ব 10:30 পৰা 12:30 100টা কোৱেশ্চন থাকিব টোটাল মাৰ্ক হ'ব 200 মানে এটা কোৱেশ্চনত 2 মাৰ্ক কেবল হ'ব পাৰে কেনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ আহিব টেন্টেটিভ কন্টেন্টস অফ কোৱেশ্চন পেপাৰ ইণ্ডিয়ান কনস্টিটিউশনাল লৰ পৰা আহিব ইণ্ডিয়ান পেনাল কোডৰ পৰা আহিব এনভাইৰনমেন্টেল লৰ পৰা আহিব ইন্টাৰনেশ্যনেল লৰ পৰা আহিব CPC CRPC এভিডেন্স এক্ট এইবিলাকৰ পৰা আহিব ফ্যামিলি ল ল অফ টৰ্টস বিজনেস ল এইবিলাকৰ পৰা আপোনাৰ এক্সামটো আহিব মানে যেটো এন্ট্ৰেন্স এক্সাম হ'ব হেতু আহিব তাৰ পিছৰ পেজটোত কি আছে ইম্পৰ্টেন্ট হেতু চাইছো এন্ট্ৰেন্স টেষ্ট হ'ব আপোনাৰ 20 নৱেম্বৰ তাৰিখে LLM এন্ট্ৰেন্স টেষ্ট 20 নৱেম্বৰ তাৰিখে তাৰ পিছত ৰিজাল্ট দিব 23 নৱেম্বৰ তাৰিখে আকৌ কিবা নেক্সট পেজত যদি আছে মই চাই দিছো
7 নম্বৰ পেজ 7 নম্বৰ পেজত আছে আপোনাৰ ফি ষ্ট্ৰাকচাৰৰ কথা আছে দেই ইনটেক কেপাচিটিৰ কথাও আছে ফি ষ্ট্ৰাকচাৰৰ কথাও আছে তো ইনটেক কেপাচিটি 25 বুলি কৈছে তিনিটা এন্ডামেন্ট হ'ব বুলি কৈছে বাকি ফি ষ্ট্ৰাকচাৰটো হৈছে এডমিশন ফিজ 500 টকা 5000 টকা এডমিশন ফিজ 5000 টকা আপুনি যদি পৰীক্ষাটো দিয়ে তেনেহলে 500 টকা এডমিশন ফিজ 5000 পাৰ সেমিস্টাৰ ফিজ আপোনাৰ 20000 টকা আৰু আদাৰ ফিজ 1380 টকা টোটাল 26380 টকা এইটো হৈছে আপোনাৰ ফি ষ্ট্ৰাকচাৰ গতিকে বৰ বিশেষ নাই সবিশেষ জানিবলৈ আপুনি ভিডিওটো পজ কৰি ল'ব ভিডিওটো পজ কৰি চাই ল'ব বৰ দীঘলীয়া হ'ব সেইকাৰণে মই গোটেইখিনি পঢ়ি দিয়া নাই আপোনাক গতিকে ভিডিওটো খুব বিশেষ আকো নাই মই প্ৰথম পেজটোলৈ উভতি গৈছো প্ৰথম পেজটোত চাব প্ৰথম পেজটো আপুনি এইখিনি কথা জানিলেই হ'ল বৰ্তমান অৱস্থাত এই বস্তুখিনি জানিলেই হ'ল যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কেতিয়া এলএলএম প্ৰগ্ৰামৰ অনলাইন প্ৰসেস হ'ব বা পৰীক্ষা কেতিয়া হ'ব সেই ডিটেইলছখিনি আপুনি জানিলেই হৈ যাব বাকিখিনি এতিয়া নালাগে আপোনাৰ এডমিশন হৈ যোৱাৰ পিছত বাকিখিনি জানিলেও হৈ যাব গতিকে আজিৰ ভিডিওটো ইমানেই আছিলে যদি ভাল পাইছে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটি সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ